Hi guys, welcome back to my YouTube channel Kon Vlogs. Azir vlogs to actually অলপমান বেলেগ ধৰণৰ vlogs হ'ব কাৰণ এনেকুৱা ধৰণৰ ভিডিও মই দিয়া নাই। আজি অকমান আপোনালোকক বিৰিয়ানীৰ ৰেচিপিৰ ভিডিও এটা দিম। মানে আমাৰ বৰ্তমান দুৰ্গা পূজাত দোকান এখন দি আছো, মানে চলি আছে। তাত বিৰিয়ানীও বিক্ৰী কৰি আছো। বিৰিয়ানী কেনেকৈ বনাইছো সেইখিনি দেখাম। যদি আপোনালোকে ঘৰতে বিৰিয়ানী বনাব ইচ্ছা কৰে তেনেহ'লে ভিডিওটো চাব পাৰে। আৰু যদি আমাৰ দোকানত বিৰিয়ানী আহে খাব বিচাৰে তেনেহ'লে কেনেকৈ বনাইছো সেইখিনিও চাব পাৰে। বেছি বাৰু কৈ নাথাকো, আপোনালোক ভিডিওৰ মাজলৈকে লৈ যাওঁ যিহেতু অকমান এইটো ভিডিও অকমান দীঘলীয়া হ'ব। আজি কেৱল এইটো ভিডিও বিৰিয়ানী কেনেকৈ বনাই সেয়ে দেখাম। তাৰ পিছত নেক্সট ভিডিওটোত আমাৰ সৰু পতাৰ দুৰ্গা পূজা দেখাম। তেতিয়াহ'লে বলক ভিডিওটোলৈকে আগবাঢ়ো। গাইছ, আজি আমাৰ দোকানত বিৰিয়ানী বনাব। এইফালে বিৰিয়ানীৰ কড়াই উঠাই দিছে, এইফালে নহ'লে পুৰা ৰেডি। বাকী দুৰ্গা পূজাৰ দোকান কিন্তু আজি বিৰিয়ানী কেনেকৈ বনাই চব দেখুৱাম আপোনালোকক। খালী কৰাহি লাৰি আছে বৰ্তমান, এনেতো মানে সেই কৰি আছে মানে। আৰু এইফালে এইবিলাক পিঁয়াজৰ বাকালবিধ দেখুৱাইছে যে এইবিলাক চব ম'মৰ বাবে কটা হৈছে আৰু এইবিলাক বিৰিয়ানীত দিয়া হ'ব। এইফালে এই চাওমিনত এইফালে জ্বালা তালা কাটি থৈ দিছোঁ বাৰু চব। বাকী ম'ম'টো ভিতৰত বনাই আছে, আমি ইয়াত বনাই কিনে লৈ তাতে ডাইৰেক্ট দোকানত লৈ গৈছোঁ। মানে এইবাৰ দোকানত একো কৰা নাই, মানে বজাৰ। এতিয়া আৰু এটা জুই দি দিছে তলত, আৰম্ভ হৈ গ'ল আৰু বিৰিয়ানী বনোৱা ষ্টাৰ্ট। তেল দি দি ৰিফাইনটো অকণমান পোনপ্ৰথমে কৰাহীটো পূৰা গৰম হ'ব দিব, তাৰপিছত তেল ঢালি দিব। ঘিউ মানে বেছি দিলে বয়াটো মানে অলপ অলপকৈ দি দিলা। এয়া ঘিউ আৰু বৰ্তমান আছে ইয়াত ৰিফাইন। আৰু কাৰিকৰ এজন নহয় দুজনকৈ আহি গ'ল। কুটি থোৱা গাজৰ বিন এইবিলাক পোনপ্ৰথমে দি দিব লাগিব। এয়া অকণমান সময় লাৰি থাকিব লাগিব এনেকৈ। তাৰপিছত দিব লাগিব গাখীৰ আপোনালোকৰ বিৰিয়ানী অনুযায়ী দিব লাগিব। আমাৰ এই আধা লিটাৰ গাখীৰ দি দিলাক বৰ্তমান, আৰু এপোৱা দিব গাখীৰ। অকণমান সময় লাৰি দিব লাগিব। অকণমান জুইটো বঢ়াই দি ল'ব এনেকৈ মিডিলত টাইপত। ইয়াৰে পিছত কি দিবা এইটো? ইয়াতো মিট মছলা। আমাৰ বেছি কাৰণে অলপ বেছিকৈ দিয়া হৈছে। আপোনালোকৰ যিমান বিৰিয়ানী সেই অনুযায়ী দিব লাগিব। এয়া কাশ্মীৰী মছলা, এয়া গৰম। চববিলাক মছলা মানে এনেদৰে পোনপ্ৰথমে দি কিনে সেই কৰি ল'ব লাগিব আৰু গৰম। ইয়াৰে পিছত আহিব এইটো হৈছে বিৰিয়ানী মছলা। আপোনালোকে এক্সট্ৰাকৈ কিনিব পাৰিব, এইটো যদি কিনে বিৰিয়ানী মছলা বুলি কৈ দিলে দি দিব। ইয়াৰে পিছত আহিব আমাৰ ৰংগুড়া, এইটো আমি হালধি বুলি কওঁ বাৰু, ৰংগুড়া। ইয়াৰে পিছত আহিব চেনি, অকণমান চেনি, অকণমান মানে আপোনাৰ সোৱাদ অনুযায়ী দিলে হ'ল। ইয়াৰে পিছত নিমখ দিব। বৰ্তমান অলপ সময় এইখিনি এনেদৰে উতল আহিব দিব। তাৰপিছত চাউলটো যিহেতু উহাই থোৱাই আছিল ইয়াতে, এইটো হৈছে বিৰিয়ানী চাউল। বিৰিয়ানী চাউলটো দি দিলে এই উহাই থোৱা চাউল এনেদৰে অকণমান সময় লাৰিব লাগিব। মানে আমাৰ কামবিলাক মানে অকণমান পিছফালে চলি আছে, আগফালে চলা নাই। সেইফালে সুমন্দাৰ আগটো চাইড, আৰু এইফালে বাৰু মানে কামবিলাক চলি আছে ভাল বাৰু। চাই এটা ধুনীয়া ৰ'দ চ'দ নাই, টেনশ্যন নাই। এতিয়া অকণমান বিৰিয়ানীখিনি লাৰি দিব লাগিব। এইফালে পাপুলি দা আছে, এই বুবুল দা, এইখিনি সম্পূৰ্ণভাৱে লাৰি দিব এনেদৰে, যাতে সকলো মছলাখিনি মিক্স হৈ যায়। এনেদৰে পূৰা
আৰু ইয়াত বিৰিয়ানী বনাই থকা হৈছে আৰু ভিতৰত বনাই থকা হৈছে মানে বনোৱা হৈছে একচুৱেলি ম'ম' আমি দেখুৱাম ভিতৰত আৰু চেনি আৰু অকণমান দিলাক ইয়াত মানে চববিলাক মছলা আমি ইয়াত থৈ দিছোঁ কাজু আছে কিচমিচ আছে কোকোনাট গুড়া আছে সেই এইটো বাৰু ৰিফাইন বাৰু নিমখ এইবিলাক চববিলাক ইয়াত আছে আৰু এইটো কালাৰ এক্সট্ৰাকৈ কিনিব পায় এইটো হৈছে গোলাপ জল এইবিলাক চববিলাক দি দিব লাগিব আৰু ভিতৰত ম'ম' বৰ্তমান পেষ্ট দি থকা হৈছে পোনপ্ৰথমে ম'ম' বনাব লাগিলে এনেকৈ কৰিব লাগিব তাৰপিছত এনেকৈ ম'ম' পেষ্ট দিব লাগিব এইফালে আমাৰ পেহী বইল ডিমাটো বইল কৰিলে আৰু এইফালে ম'ম' এইবিলাক ইয়াত আছে আৰু ইয়াত ম'ম' হৈ আছে বাৰু এয়া ম'ম' হৈ আছে মানে ইয়াত থৈ আছোঁ আমি চাওমিন বইল মানে ভিতৰত আৰু ম'ম'খিনি তৈয়াৰ কৰি আছে বাহিৰে বিৰিয়ানী বনাব মাংস বনাব ঘুগনি বনাব সেইখিনি মানে বাহিৰত বনাই আছে আৰু চব কামখিনি পোনপ্ৰথমে বাহিৰে কৰি লৈছোঁ তাৰপিছত সেইখিনি ভিতৰত লৈ কিনে সিহঁতে কৰি আছে আৰু আইতা আছে পেহীহঁত আছে চুমনদাহঁত আছে বাৰু পাপুলিও সহায় কৰি দিলে আৰু এইফালে বিৰিয়ানী প্ৰায় 40% মান হ'লে আমাৰ কালাৰ দি আছে কালাৰ নহয়তো কালাৰ নে নাই মানে আমাৰ অকণমান কাৰিকৰ মানে অকণমান ক'বলৈ মানে লাজ কৰি আছে মানে আৰু গেন্দে পিন্ধি ভিডিঅ' বনাইছোঁ গৰমো বহুত কিন্তু ৰ'দো ইমান এটা নাই আপোনালোকে চাব পাৰে কালাৰটো দিলে কেনেকুৱা হয় এনেকুৱা হালধীয়া হৈ যায় কালাৰটো আপোনালোকৰ চাউল অনুযায়ী দি দিব পাৰিব কালাৰটো দিলে আৰু বিৰিয়ানী যেন লাগে আৰু আমি মানে মাংসটো ইয়াত দিয়া নাই মাংসটো মানে বেলেগকৈ দিম যিহেতু মানে ভেজ বিৰিয়ানীও খায় এনেদৰে পূৰা কালাৰটো দি কিনে পূৰা লাৰি দি থাকিব লাগিব কিছু সময় যাতে তলাটো নালাগে আৰু সকলো পিনে কালাৰটোও লাগি যায় মই এনেদৰে লাৰি কিনে তাৰপিছত ইয়াত দিব লাগিব কোকোনাট পাউডাৰ আপোনালোকে বজাৰত গৈ গ'লে পাই যাব কোকোনাট পাউডাৰ বুলি ক'লে তাৰপিছত দিব গোলাপ জল কোকোনাট পাউডাৰ গোলাপ জল এনেদৰে দি ইয়াত পূৰা লাৰি থাকিব লাগিব আৰু কিছু সময় যাতে তলাটো নালাগে আৰু সকলো পিনে এইবিলাক লাগিও যায় বাৰু তাৰপিছত ইয়াতে আমি এই সৰু হাণ্ডিত যিহেতু আমাৰ বেছি বিৰিয়ানী নহয় এই হাণ্ডিত পাৰিম ইয়াত অকণমান ঘিউ সানি লোৱা হৈছে প্ৰথমে কাজু আৰু কিচমিচ বাৰু পিছত অকণমান পিছত দিব এতিয়া ইয়াত নমাই লোৱা হ'ব আমাৰ বৰ্তমান বিৰিয়ানী ইয়াত ভৰা হ'ব আৰু এয়া আমাৰ কাজু অকণমান মাজত দি দিলে তাৰপিছত আৰু বিৰিয়ানী দি দিব তাৰপিছত অকণমান কিচমিচ দি দিব এনেদৰে কাজু কিচমিচ দি দিলে তাৰপিছত আৰু দিব বিৰিয়ানী তাৰে ওপৰত আৰু কাজু কিচমিচ হ'ব পুৰা কমপ্লিট আপোনালোকে যি বগা দেখিছে এইবিলাক চব কোকোনাট পাউডাৰ আৰু তাত দিয়া হৈছে কিচমিচ কাজু বাদাম এনেদৰে পুৰা দিয়া হৈ গৈছে যিহেতু আমাৰ বিৰিয়ানীখিনি হৈ গ'ল এতিয়া কাৰি বনাব লাগিব কাৰি বনাবৰ কাৰণে সৰু কেৰাহীটো ধুই ল'লে এতিয়া কাৰি বনাম আমি বিৰিয়ানীৰ কাৰি বনোৱা হ'ব এইফালে পিঁয়াজ জলকীয়া ৰিফাইনেছ দিলে বনাই দিলোঁ প্ৰথম বাৰু আদা নহৰু বটা মিক্সিত বটি ল'ব ধুনীয়াকৈ দিয়া হৈছে ৰং গুড়া দিয়া হৈছে বিৰিয়ানী মছলা মিট মছলা দিলে গৰম মছলা কাশ্মীৰী আমি মানে মছলাবিলাক অকণমান কমকৈ ব্যৱহাৰ কৰিছোঁ যিহেতু মছলা বেছি খোৱাটো ভাল নহয়
আৰু হৈছে আলু পিঁয়াজ ধুনীয়াকৈ মিক্সিত আমি পুৰা গুড়া কৰি লৈ লৈছোঁ, পেষ্ট কৰি লৈ লৈছোঁ। এনেদৰে পেষ্ট দি দিব। প্ৰথম পিঁয়াজখিনি অকণমান ভাজি লৈ ল'ব, তাৰপিছত দি দিব বাৰু। ইয়াৰে পিছত কাৰীত যিখিনি মাংস দিয়া হ'ব, কুকাৰত প্ৰথমে আমাৰ বইল কৰি লোৱা হৈ গৈছে। ৰঙা দেখিছে সেইকাৰণে অকণমান কালাৰ দিয়া হৈ গৈছে ইয়াত। তাত পুৰা 5-6টা চিটি মাৰি ল'ব। অকণমান পানী, যিহেতু বেছি আমাৰ কটা বেছি হৈছে সেইবাবে অকণমান এটা দি দিলে। আপোনালোকে ধ্যান ৰাখিব যাতে বেছি পাইনাও নহয়, বেছি কটাও নহয়, মিডিয়ামত ৰাখিব। ধুনীয়াকৈ লাৰি থাকক। পাইনা বেছি হৈছে নে গটা বেছি হৈছে গম পাই যাব। তাৰপিছত মাংসবিলাক দি দিব এনেদৰে। কুকাৰত চিটি মাৰি ল'লে ভাল আৰু সোনকালে হৈ যায়। অকণমান সময় উতল অহাৰ পিছত হৈ যাব আপোনালোকৰ অকণমান উতলা দি কিনে কাঢ়ি হৈ যাব আপোনালোকৰ। আমাৰ কাঢ়ি বৰ্তমান হৈ গ'ল। আৰু এইফালে বৰ্তমান বাচনখিনি ধুই আছোঁ, যিখিনি মানে বাচন ইউজ হৈছিল। উপায় নাই আৰু। বৰ্তমান আমি দোকানৰ চববিলাক মাল ফেনখনত লৈ কিনে গৈ আছোঁ। মোৰ লগত আছে মানস, এইফালে আগত আছে নয়ন। মানে দোকানৰ আমি চববিলাক বস্তু যিহেতু ঘৰতে বনাইছোঁ, গাড়ীতকৈ লৈছোঁ। আৰু ৰাতি হ'লে ঘৰলৈকে লৈ আহোঁ। মানে তাতে বনালে বহুত কষ্ট হয়, সেইবাবে আমি ঘৰতে বনাই চববিলাক লৈ যাই আছোঁ এনেকৈ বঢ়িয়াকৈ চববিলাক। আৰু অকণমান মানস আৰু অকণমান অসুবিধা হৈছে আৰু বহুত বেছি গৰম। আৰু নয়নে তাত অকলে গাড়ী চলি আছে, বিন্দাছ। ইয়াৰ বহুত এটা ভাল আৰু মানে বাটা চাটা ধুনীয়াকৈ খাই আহিছোঁ। তো আগত কফি মেচিনটো আছে। আপোনালোকক এবাৰ আমাৰ দোকানখন দেখুৱাম, তাৰপিছত আমাৰ সৰুপেটাত দুৰ্গা পূজা দেখুৱাম। এইটো ভিডিঅ'ত নহয় বাৰু, নেক্সট ভিডিঅ'ত দেখুৱাম। আজি কেৱল আপোনালোক এইখিনি দেখাম। আৰু বিৰিয়ানী কেনেকৈ বনালোঁ সেইটোতো আপোনালোকক দেখালোৱে। আপোনালোকে যদি কেতিয়াবা ঘৰত বনাব ইচ্ছা কৰে তেনেহ'লে বনাব পাৰিব আৰু দোকানখন দেখুৱাম। তেতিয়ালৈকে এতিয়া আৰু যাওঁ তাত। বৰ্তমান ইমানখিনি মানুহ আহিব নাই, যেতিয়া সন্ধিয়া হ'ব তেতিয়া আহিব বাৰু। এইবিলাক আৰু মাল এনেদৰে লৈ যাব লগা হৈ গৈছে। এতিয়া যাওঁ বলক ভিৰৰ মাজতে। এই গাইছ, আমাৰ গাড়ীৰ স্পীড চাবনে, মানে ঠেলাত গ'লে ইমান গৰুৰ গাড়ীত গ'লে লাহে লাহে যাই আছে। চাওকচোন, মানে কিয় জানেনে, ইয়াত চুপ আছে, তাত আৰু এইবিলাক আছে না জুলীয়া বস্তু কিছুমান, সেইবাবে। আৰু নয়নে তাত খিলখিলি হাঁহি আছে, কাৰণ আমি বহুত বেছি গৰমত ঘামি আছোঁ না, সেয়া বিন্দাছ যাই আছে। অৱস্থা গাইছে আৰু উপায় নাই, কিবা কৰিব লাগে কিবাটো হ'বই। স্পীড চাওক না গাড়ীৰ, এই স্পীডত যাই আছোঁ আমি। গাড়ীখন চলি থকা যেন নালাগেয়ে। তো গাইছ, বৰ্তমান আমাৰ দোকানত চববিলাক বস্তুবিলাক মানে মিলাই দি দিলোঁ, ক'ত কেনেকৈ কি দিলে ভাল হ'ব। আৰু ধূপ চাকিও দি দিছোঁ একেবাৰে। আৰু বৰ্তমান আমাৰ দোকানখনত দামটো দিয়া নাই, দোকানখনৰ নামটো দি দিম ৰ'ব। নামটো বেনাৰখন বনাব দি দিছোঁ। ৰাতিলৈকে বেনাৰখনৰ নামটো আহি যাব, বেনাৰ কি বস্তু পাব সেইবিলাকো আহি যাব। আৰু আপোনালোকে যদি আহে আমাৰ দোকানখনত, তেতিয়া এইফালে মীনা বজাৰখন আছে, মীনা বজাৰত ওলাই আহি কিনে মায়াবিনীৰ কাষতে আমাৰ দোকানখন। আমাৰ দোকানত মানে কফি চফি চব পাই যাব আপোনালোকে আহি গ'লে। অকণমান দোকানৰ বাহিৰৰ পৰিৱেশটো চাওক, মানে এইবাৰ নতুনকৈ আমাৰ ইয়াত দুৰ্গা মন্দিৰ যিহেতু স্থাপন কৰিছে, এইটো অকণমান চাই লওক। আৰু নেক্সট ভিডিঅ'ত ভালকৈ দেখুৱাম।